গৰিপুৰত অবৈধ কাঠফলা মিল বিচাৰি বন বিভাগৰ অভিযান। ধুবুৰী বন বিভাগৰ এটি সজাতি দলে গৰিপুৰ ধৰাৰঘাট অঞ্চলত অভিযান চলাই এটা অবৈধ কাঠফলা মেচিন জব্দ কৰাৰ লগতে বহুত পৰিমাণৰ মূল্যৱান গছৰ কুণ্ডা জব্দ কৰে। অভিযোগ অনুসৰি এই মিলটোৰ দীৰ্ঘদিনীয়া চোৰাংভাৱে মূল্যৱান গছ কাটি শেষ কৰিছিল বুলি জানিব পৰা গৈছে। পিছে জব্দ কৰা মিল আৰু কাঠৰ কুণ্ডাখিনি গৰিপুৰ খণ্ড বন বিভাগৰ কাৰ্যালয়ত জমা ৰাখে। ধুবুৰী জিলাত অবৈধভাৱে চলা কাঠফলা মিলসমূহৰ ওপৰত বন বিভাগৰ অভিযান আৰম্ভ কৰিছে আৰু অতি সোনকালে সকলোখিনি বন্ধ কৰি দিব বুলি জানিব পৰা গৈছে। আমাৰ বৰ্তমান ধুবুৰীত নতুনকৈ আমাৰ DF ছাৰৰ নিৰ্দেশ মৰ্মে আৰু আমাৰ ACF ছাৰৰ নেতৃত্বত আমি আজি এই ধৰাৰঘাটত এটা অবৈধ মিল চলি থকা বুলি গম পাই আমি গোটেই আমাৰ প্ৰটেকশ্যন স্কোৱাড আৰু ফাৰ্ষ্ট ষ্টেচনৰ যিখিনি ষ্টাফ আছিলে গোটেইখিনি গৈ তাতে গৈ কাঠফলা মিলখন আমি পোৱাৰ লগে লগে গোটেইখিনি বস্তু জব্দ কৰি আমি ইয়াতে গৰিপুৰৰ ভিতৰত লৈ আহোঁ। কি পাইছে তাতে মেচিন আছিলে, এটা গাছ আছে, প্লেটছ আছে আৰু কিছুমান আছে কি কয় এইটো চন টিম্বাৰ কিছুমান আছে। সেই গছসমূহৰ অনুমানিক কিমান চেফটি হ'ব? অনুমানিক তাতে বেছি নাছিলে, হয়তো আগতে ফালি লৈ গৈছে, আমি গৈ যিখিনি পাইছে সেইখিনি লৈ আহিছোঁ। মোটামুটি বেছি অলপ চলপে আছিলে, বেছি নাছিলে। এতিয়া বহুতে ক্ষেত্ৰত দেখিবলৈ পোৱা যায় বনাঞ্চলৰ ক্ষেত্ৰত চোৰাংভাৱে যিবোৰ গছবোৰ কাটি আছে সেইসকলক কি হ'ব? হয়, য'ত গছ কাটি নিশ্চয় সেইখিনিত পূৰা একশ্যন হ'ব লাগে, কিন্তু আমাৰ ধুবুৰীত তেনেকুৱা গছ কটা পৰিলক্ষিত নহয়। বেলেগ ফালৰ পৰা হয়তো বেলেগ ফালে হৈ আছে, যদিও সোনকালে এইবিলাক বন্ধ কৰিব লাগে। আৰু ইতিমধ্যে আমাৰ এইবিলাক কি কয় কাঠফলা মিল উঠোৱা অভিযান আৰম্ভ হৈছে, এতিয়া আৰু চলি থাকিব। ক'ৰবাত আছে যদি আমি তুৰন্ত চব গোটেইখিনি উঠাই দিয়াৰ চেষ্টা কৰিম। ঠিক আছে।